পাইছিলোঁ আপোনালোকে যে এনেকুৱা ধৰণৰ কমেণ্ট কৰিবলৈ আহিছে। আগতে আমাক কি দিছিলে, আগৰ চৰকাৰে সূতা কম্বল দিছিলে আৰু সেই সূতা কম্বলখিনি আমাৰ দায়িত্বত থকা মেম্বাৰসকলে কি কৰিছিলে বাৰু, আনি পেলাই দুই এঘৰ মানুহৰ মাজত সেই সূতা কম্বলখিনি ভাগ বতৰা কৰি দিছিলে আৰু থকাখিনি তেওঁলোকে কৰি কি কৰিছিলে, নিজৰ গডৰেজ নিজৰ বাকচত ভৰাই দিছিলে। যেতিয়া তেওঁলোকৰ কাৰ্যকাল শেষ হৈছিল সেই তেতিয়া তেওঁলোকে সেই সূতাখিনি তাঁত বাতি কৰা দেখিবলৈ পাইছিলোঁ আৰু সেইখিনি ব্লেংকেট লৈ তেওঁলোকে খোৱা দেখিবলৈ পাইছিলোঁ। কিন্তু এতিয়া বিজেপি চৰকাৰে কি কৰিছে, প্ৰত্যেকৰ একাউণ্টতে অৰুণোদয় পইচা 1250 টকা ভৰাই দিছে, যাতে কোনো আত্মসাৎ কৰিব নোৱাৰে, হিতাধিকাৰীয়ে নিজে সেই পইচাটো চুবলৈ পাইছে। সেইটো কি তেওঁলোকে বেয়া কাম কৰিছে নেকি? আগৰ চৰকাৰৰ দিনত যেতিয়া ৰাস্তা পদূলি আহিছিল তেতিয়া সেই ৰাস্তাটোলৈ যদি আহিছিলে বেলেগ এটা এমাউণ্ট, সেই এমাউণ্টৰ আধাৰো আধা কটোৱাই ৰাস্তাটো বনাইছিল, কিন্তু সেই ৰাস্তাটো ভাল হৈ নুঠিলে, আকৌ সেই 2 এদিনৰ পাছত একেধৰণৰ ৰূপেই লৈছিলে, কাৰণ তেওঁলোকে সেই পইচাকেইটা নখটুৱালে, দায়িত্বত থকা লোকসকলে নিজৰ পকেট গৰম কৰিছিলে। কিন্তু এতিয়া জানো তেনেকুৱা হৈছে? নাই হোৱা। গছতল বাঁহতলেদি যোৱা ৰাস্তাটো কিন্তু ব্লক দিয়া ৰাস্তা হ'ল বা পকা হ'ল, কিন্তু তেনেকুৱা ধৰণৰ আকৌ গেলা ৰাস্তা এটা ঘূৰি অহা এতিয়া বৰ্তমান নাই। সেইটো কি মই মিছা কথা কৈছো নেকি? আগৰ দিনত চৰকাৰী চাকৰি কৰা লোকসকলে দৰমহাৰ কাৰণে 2-3 মাহ দৰমহা নাপায় কাপ কাপ কৰি থাকিব লাগিছিলে, কিন্তু এতিয়া জানো তেনেকুৱা হৈছে? প্ৰত্যেক মাহে নিজৰ নিজৰ দৰমহা সময় অনুযায়ী তেওঁলোকে পাইছে। এইখন চৰকাৰ দিনত এই কথাষাৰ ক'বলৈ যোৱাৰ কাৰণে এতিয়া কিছুমান মানুহে মোক আকৌ বেয়া ধৰণে কমেণ্ট কৰিব। সিদিনাখনে এতিয়া মই ভিডিঅ' এটা দেখিছিলোঁ, এখন কংগ্ৰেছৰ সভাত এটি বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত গাই থৈ গুচি গ'ল। আমাৰ বিজেপিৰ মিটিঙত তেনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় সংগীত গোৱা হয়তো মই নাই দেখা, আপোনালোকে হয়তো দেখিছে যদি মই নাজানো, কিন্তু মোৰ দৃষ্টিগোচৰ কিন্তু আজিলৈকে হোৱা নাই যে বিজেপিৰ সভাত বাংলাদেশীৰ ৰাষ্ট্ৰীয় সংগীত গাইছে। কিন্তু সেয়া কংগ্ৰেছৰ মিটিঙতো গাই থৈ গ'ল। সেই কথাষাৰ ক'বলৈ যোৱাৰ কাৰণেতো এতিয়া আপোনালোকে মোক হয়তো বেয়া বুলি ক'ব, কিন্তু উপায় নাই, ক'বই লাগিব, মুখ আছে যেতিয়া। পেচাই দিনত দেখি নাপায় বেলিৰ কি দুখ আছে। আজি হিমন্ত মামাই আৰু মোদীজীয়ে 11 বছৰে বিকাশ কৰি আহিছে, আপোনালোকে দেখি নাপায়, তো তেওঁলোকৰ কি দুখ আছে? হয় না নহয় ৰাইজ? এই যে সত্ৰৰ মাটি বেদখল কৰি আছিলে আজি অত বছৰে, সেইবিলাকত আপোনালোকে কিয় মাত মতা নাছিলে? আজি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত ইমান সকলোৱে গৰ্জি উঠিছে, যিমান মানুহ আছিলে চব তেওঁৰ এগেইনষ্টত হৈ গৈছে, আৰু আমি যিসকলে কোনোবাই এটা দুটাইও মাত কিবা কৈছোঁ, তেতিয়া আমাক কি কৈছে 1500 টকাৰ কিবা পাই, এনেকৈ মানে আমাক সম্বোধন কৰি কেনে কৈছে যে 1500 টকাৰ কিবা আমি কিবা বক্সিচ পাওঁ, কিবা পাওঁ, যদি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হকে কিবা এটা মাত মাতিছোঁ। এতিয়া আজি অত বছৰে মিয়াই দখল কৰি আছিলে সত্ৰৰ মাটি, তেতিয়া কিয় মাত মাতা নাছিলে? ওলোটাই দেখোন যেতিয়া এই চৰকাৰী ভূমিবিলাক উচ্ছেদ কৰি আছিলে, তেতিয়া আপুনি তেওঁলোকৰ ওচৰত যাই সাৱটি ধৰি কেনে কি কৈছিলে যে আপোনালোকক কোনে ইয়াৰ পৰা উচ্ছেদ কৰিব, মই আপোনালোকক ভূমি উলিয়াই দিম। গতিকে আপুনি যদি মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে তেওঁলোককহে দেখোন ৰাখিব, আমাৰ নিচিনা খিলঞ্জীয়াবিলাকক দেখোন ক'ৰবাত দলিয়াই পেলাই দিব। আৰু আপুনি যে কৈছে যে তেওঁ কি উন্নয়ন কৰিছে, তেওঁ মহিলাবিলাকৰ কাৰণে কিমানখিনি আঁচনি, আপোনালোকে অৰুণোদয় আঁচনিহে শুনিছে, অৰুণোদয় আঁচনিৰ কথাহে আপোনালোকে কয় যে 1250 টকা দি কেনে মহিলাৰ মুখ বন্ধ কৰি কেনে থৈ দিছে। তেওঁলোকে মহিলাবিলাকৰ কাৰণে আৰু কিমান আপোনাৰ আঁচনি নতুন আঁচনি দিছে। আৰু সেইটো আপোনাৰ গাঁওবিলাকত যাবচোন, আগতে গাঁৱৰ ৰাস্তা পদূলিবিলাক, আপোনাৰ গাঁৱৰ ঘৰবিলাক কেনেকুৱা আছিলে, মাটিলেপা ঘৰ আছিলে। আজিকালি যাবচোন কাৰোবাৰ তাতে আপুনি যাই কেনে এবাৰ চাব গাঁওবিলাকত যে কাৰোবাৰ সেনেকুৱা ঘৰ আছে নে নাই, কাৰণ চৰকাৰৰ পৰা সিহঁতে ঘৰ নিৰ্মাণৰ কাৰণে সাহায্য পাইছে, য'ত তেওঁলোকে ধুনীয়াকৈ গাঁৱৰ মানুহবিলাকে নিজাকৈ একোটা ঘৰ বনাইছে। এতিয়া আপুনি গাঁৱত যাব, গাঁৱত আৰু আপুনি মাটিলেপা ঘৰ বিচাৰি নাপায়, চাৰিওপিনে আপুনি চৰকাৰৰ পৰা পোৱা সাহায্যৰে সিহঁতে ধুনীয়াকৈ ঘৰ বনাইছে। আগতে যেতিয়া কি কৈছিলে, আমি আগতে কাম কৰা মানুহ পাইছিলোঁ, কিন্তু এতিয়া আমি কাম কৰা মানুহ নাপাওঁ। কিয় জানেনে? কাৰণ চৰকাৰে মহিলাসকলক কি কৰিছে, চাৰিওপিনে আপোনাৰ আত্মসহায়ক গোটবিলাকত তেওঁলোকক বিভিন্ন ধৰণৰ মানে সাহায্য দিছে, য'ত মানে তেওঁলোকে আত্মসহায়ক গোটবিলাকৰ মহিলাবিলাকে ধুনীয়া কৰি কেনে নিজে কাম কৰি কেনে তেওঁলোকে স্বাৱলম্বী হৈছে। গতিকে বহুতখিনি কাম কৰিছে। আৰু চাকৰিবিলাক আগতে আপোনাৰ ঘোচ নিদিয়া কৰি কেনে চাকৰি নহয়, কিন্তু আজিকালি কিমান দুখীয়া ঘৰৰ ল'ৰা ছোৱালী চাকৰি পাই আছে। একবাৰ চকু দুটা এনেকৈ মেলি কেনে চাব, অকল এই মানে মিয়াবিলাকক যেতিয়া আপোনাৰ উচ্ছেদ কৰিছিলে, যেতিয়া চৰকাৰী ভূমি উচ্ছেদ কৰিছিলে, তেতিয়া তেওঁলোকৰ ওচৰত যাই যে সাৱটি যে ধৰি আছিলে, সেইখিনি বাদ দিয়ক, সেইখিনি বাদ দি কেনে চৰকাৰে কি ভাল কাম কৰিছে সেইবিলাক অলপ চকুকেইটা মেলি কেনে চাব। আপুনিতো আমাৰ ধৰ্মীয় সেইবিলাকৰ কথা ক'লে বেয়াই পায়, যে চৰকাৰে যদি মঠ মন্দিৰৰ কিবা এটা কাম কৰে বা সত্ৰৰ মাটি বেদখল মুক্ত কৰে, আপুনিতো সেইবিলাক কৰিলে বেয়াই পায়। সেইবিলাক কৰিলে আপুনি বেয়া তেনেহ'লে আপোনাৰ দৰে মানুহক আমাৰ মুখ্যমন্ত্ৰী পাতি কিনে আমি মৰিব লাগিব দেখোন। আমিও সেই টুপি পিন্ধি থাকিব লাগিব, বুজি পাইছে কথাটো? গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিছে কি নকৰিছে আপুনি সুধিবৰ কাৰণে আপুনি কোন? আগতে আপুনি নিজে শিৱসাগৰবাসীৰ কাৰণে কি কৰিছে সেইখিনি এবাৰ ভাবি চাব, এইটোত গম পাইছে? আৰু নকওঁ আৰু, গম পাইছে? কাৰণ আপোনাক কৈ কেনে আপোনাক কি ক'ম আৰু, আপোনাৰ কথা জানেই চবে। গতিকে কৈ কেনে লাভ নাই আৰু আশা পালি নাথাকিব যে আপুনি 26ত, বুজি পাইছেনে কথাটো? ইম্পচিবল।